স্যার ইউপিএসসি মই একদম চমুকৈ হ'লেও হ'ব ন' প্ৰব্লেম, যিসকলে বহুতে ইউপিএসসি ক্লিয়াৰ কৰিব বিচাৰিছে, ACS হ'ব বিচাৰিছে, তেওঁলোকৰ বাবে চমুকৈ মেইন যিটো একদম মানে প্ৰথম এইটো ক'ব বিচাৰোঁ কি দিছ ফাৰ্ষ্ট অফ অল খুব ভাল কি এইটো ভাবিছে প্ৰথম কি আমি এইটো হ'ব বিচাৰোঁ, ইউ হেভ থট অফ লিভিং আ কেৰিয়াৰ য'ত আপুনি পইচা বনাব পাৰে বিজনেছ কৰি বা ছাপ'জ ডাঙৰ হয় ন কৰ্পৰেটছত কাম কৰি আপুনি সেইটো এৰি দিয়ে ভাবিছে আমি পাব্লিক ছাৰ্ভিচত আহিম, সেই যিমান মানুহ এইটো ভাবিছে প্ৰথম তাৰ কাৰণে কংগ্ৰেচুলেশ্যনছ আৰু বহুত ধন্যবাদ আপুনি এনেকৈ ভাবিছে। আজিৰ ইউথ সেইটো নাভাবিলে কোনে ভাবিব। ছেকেণ্ড, প্ৰিপেৰেশ্যন কৰাৰ কাৰণে আপুনি যদি এনেকুৱা কৰি আছে প্ৰথম কথা যে আই জাষ্ট গ' ইন টু দ্য ষ্ট্ৰেইট পইণ্টছ অফ হাউ টু প্ৰিপেয়াৰ ফৰ UPSC APSC। প্ৰথম আপুনি কিহৰ প্ৰিপেয়াৰ কৰি আছে, UPSC বা APSC, গেট হোল্ড অফ দ্য নটিফিকেশ্যন, লাষ্ট নটিফিকেশ্যন, তাৰ আমাৰ স্কিম অফ এক্সাম কি আছে, কেনেকুৱা এক্সাম হয়, প্ৰথম কি হ'ব, প্ৰিলিমিনাৰী হ'ব, মেইনছ হ'ব, ইণ্টাৰভিউ হ'ব, প্ৰিলিমিনাৰীতে কিমান পেপাৰ আহে, মেইনছত কিমান পেপাৰ আহে, আমি স্কিম অফ এক্সাম জানিব লাগে। য়েছ, স্কিম মানে কি হয়, তাৰপিছত চিলেবাছ পঢ়িব লাগে। চিলেবাছ দেখিলে নহ'ব, ইউ হেভ টু ষ্টাডি দ্য চিলেবাছ, এনেকুৱা যেনেকুৱা আপুনি কোনো ছাবজেক্ট পঢ়ি আছে, তেতিয়া চিলেবাছ মাথা থাকিলে আপোনাৰ এলাইনমেণ্টটো কাৰেক্ট হয় কি আমি কি পঢ়িব লাগে, কি জানিব লাগে। থাৰ্ড, ছেলেক্ট ইউৰ ছাবজেক্ট, কি পঢ়িব, কোন ছাবজেক্ট ল'ব আপুনি এজ পাৰ ইউৰ ইণ্টাৰেষ্ট। কেতিয়াও নাভাবিও এইটো স্ক'ৰিং এইটো ন স্কেৰিং, মেথমেটিক্স লৈও মানুহ ফেইল হয় আৰু হিষ্ট্ৰী লৈও টপাৰ হয়, তো ক'লে নহ'ব কি এইটো স্ক'ৰিং হ'ব বা ছায়েন্স স্ক'ৰিং, একো নাই, আপুনি যিটো ভাল পায় সেইটো লওঁ। আৰু লোৱাৰ পিছত তাৰ চিলেবাছ একদম ভাল কৰি মুখস্থ কৰি ল'ব লাগে। চিলেবাছ আপোনাৰ এলাইন কৰিব, কাৰেক্ট ৰাস্তাত ৰাখিব। তাৰপিছত যিটো ষ্ট্ৰেটেজি হ'ব লাগে, বহি উঠোৱাৰ আগত আপুনি কুৱেশ্যন পেপাৰ উঠাওক, লাষ্ট আগত কুৱেশ্যন পেপাৰ উঠাওক, লাষ্ট যিমান কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰটো পঢ়ক কি আচ্ছা সেই ছাবজেক্ট এই মানে যি ছাবজেক্ট হেডৰ আছে তাৰ ভিতৰত কেনেকুৱা কুৱেশ্যন হ'লে, তেতিয়া আপোনাৰ যিটো ক'লোঁ প্ৰথম এলাইন হ'লে সেইটো পঢ়াৰ পিছত আপুনি ফ'কাছ হ'ব। অ'কে, মানে আমাৰ যেতিয়া আমি কিতাপ উঠালে আমাক সেই চব বস্তুত ফ'কাছ দিব লাগে, নহ'লে কিতাপ উঠালেতো ইমান বস্তু আছে এণ্ড ইট ইজ নট হিউমেনলি পচিবল টু আণ্ডাৰষ্টেণ্ড কি পাৰমিউটেশ্যন কম্বিনেশ্যন বা কেনেকুৱা ৰিলেশ্যন বিচাৰে আপোনাক জানিব লাগে আপোনাৰ ছাবজেক্টত। আপোনাৰ কুৱেশ্যন পেপাৰটো সেই ফ'কাছটো দিলাব। তাৰপিছত ইউ ষ্টাৰ্ট উইথ যি কয় আমাৰ ষ্টেণ্ডাৰ্ড বহি, ষ্টেণ্ডাৰ্ড বুক কয়, গাইড প্ৰথমত ধৰিব নালাগে, ষ্টেণ্ডাৰ্ড বহি লৈ আপুনি পঢ়িব আৰম্ভ কৰক। আৰু পঢ়াৰ সময় যদি প্ৰথমবাৰ আপুনি ছাবজেক্ট বা চিলেবাছ বা চেপ্টাৰ পঢ়িলে, পঢ়াৰ লগত সেই চেপ্টাৰ বেছড কুৱেশ্যন পেপাৰটো পঢ়ক, কেনেকুৱা কুৱেশ্যন সোধে। য়েছ, দেন আকৌ again go back to the chapter, আকৌ পঢ়ক। Suppose second reading will be a different reading. It will be a focused reading. Okay, and then repeat it 3 times, 4 times, 5 times. I had a style of first reading is 5 times. That I say is the first reading. 5 বার পঢ়িম যেতিয়া আমি 10টা বহি লৈ একবাৰ না পঢ়িম, আমি একটা বহি লৈ 10 বার পঢ়িম। So that উল্টা, yes, সেইটো কৰিব লাগে। আৰু ডে 1 দিয়া যেতিয়া আপুনি ষ্টাৰ্ট কৰিব, মই যেতিয়া UPSCৰ ইণ্টাৰভিউত গ'লোঁ, আমি কৈ আছোঁ এটা সৰু কেছ আছে। No, I was 2 to 5. 2 to 5, right? Yes. তাত কি হ'ল, তো when I first went for the interview, I always had my haircuts like this, always, since preparation, মই যেতিয়া প্ৰিপেয়াৰ ষ্টাৰ্ট কৰিছোঁ ভাবি লৈছোঁ I am an IPS officer. I start behaving like an IPS officer, I start believing like him. তো এনেকুৱা একটা নিজৰ পাৰ্চনেলিটি মল্ডিং ৰূপত আহি গৈছোঁ। যেতিয়া আমি UPSC ইণ্টাৰভিউত গৈছে, মোক প্ৰথম কথা সুধিছে, অ'কে আনন্দ, হাউ আৰ ইউ? I said, okay, good sir, thank you so much and all. তাৰপিছত কৈছে, so why do you want to become an IAS officer? I said, sorry sir, but like I would love to become an IPS officer. But you are already an IPS officer. So I said, no sir, I'm not yet into IPS. Oh, is it? Then they started checking. Oh, sorry, we thought you are already an IPS and you want to like switch over to IAS. So then you appear to be an IPS officer. প্ৰথম কৈছে আপুনি দেখিলে IPS অফিচাৰ নিচিনা আছে, হেয়াৰ ষ্টাইল, মোৰ কাপোৰ পিন্ধা ষ্টাইল, চব বস্তু মানে দিছ চাম ছ'চিয়েলাইজ কৰি আছিলোঁ নিজক কি ছ'চিয়েলি ৰাইট। তো সেইটো হৈ গৈছিলে, সেই টেণ্ডেঞ্চিটো UPSC পঢ়াই কৰা টাইমত লৈ আহিব লাগে। ইউ কেনট বিহেভ ইমেচিয়ৰলি, ইউ কেনট বিহেভ ইৰেছপনচিবলি এণ্ড থিংক অফ ক্লিয়াৰিং এ ৰেছপনচিবল এক্সাম। কোনটো কুৱেশ্যনত আপোনাৰ আটাইতকৈ বেছি ভাল লাগিছিলে আৰু কোনটো কুৱেশ্যনত আপুনি ৰৈ গৈছিলে? এনেকুৱা ফেক্ট বেছড অলপমান কুৱেশ্যন আছিলে যিটো মই নাজানিছোঁ। মোক সুধিছে লাইক ৰামচাৰ ছাইট কিমান আছে সেইটো নাম কওক, তো মই এতিয়াও মনত নাই। এনিৱেজ, তো তেতিয়া ৱাজ লাইক দে ফিউ ৰামচাৰ ছাইট, বাট 2-4টা মনত আহিল। তাৰপিছত তো আপুনি জানে ৰামচাৰ ছাইট? য়েছ আই নো, তো ক'লোঁ। তাৰপিছত কি হয় তো চব মনত নাই।
তো ইউ ডোণ্ট ৰিমেম্বাৰ আই চে ন ছাৰ আই ডোণ্ট ৰিমেম্বাৰ যিটো মোক সুধিছে মই নাজানো কৈছোঁ মই Direct নাজানো। ডাইৰেক্ট নাজানো যিটো নাজানো আৰু যদি মোক একটা এনেকুৱা কুৱেশ্যন হ'ল ৱেষ্ট বেংগল গভৰ্ণমেণ্ট ৰিলেটেড মোক সুধিলে সেইটো আপুনি নাজানে নকো না ছাৰ এইটো নাজানো আমি হাউ কাম আপুনি গভৰ্ণমেণ্ট অফ ৱেষ্ট বেংগলত কাম কৰি আছে আপুনি কথাটো নাজানে মই কৈছোঁ ছাৰ তাৰ কেতিয়াও হয়তো আমাৰ দৰকাৰ পৰা নাই যদি দৰকাৰ পৰিলে তো ছাৰ আমি জানি ল'ম এইটোতো নাই কি এইটো কোনো ট্ৰেড চিক্ৰেট আছে জানিব নোৱাৰোঁ আজি আপুনি সুধিলে ইয়াৰ পৰা আমি ওলাই লৈ জানি ল'ম কি এইটো কি আছে চ' যেতিয়া মোক যদি কোনো বস্তু আমি জানিব লাগে তো আই কেন অলৱেজ ষ্টাডি হি অপশ্যন আছে হয় কি আই কেন অলৱেজ ষ্টাডি এবাউট ইট য়েছ আই মাইট নট নো ৰাইট নাও বাট আই কেন অলৱেজ লাৰ্ণ ইট তো আই এম অলৱেজ ৰেডি টু লাৰ্ণ তো হিজ অ'কে তো এনেকুৱা 2-4টা কুৱেশ্যন আছিলে মই ফেক্চুৱেল যিটো বস্তু নাজানিছিলোঁ বাকী মোটামুটি আমাক চব কেছ ভাল মই বিচাৰিছিলোঁ কি দে শুড হেভ আস্কড মি সাম কুৱেশ্যন ফ্ৰম মাৰ্শাল আৰ্টছ বিকজ আই ৱাজ ইনটু মাৰ্শাল আৰ্টছ তো মই ভাবিছিলোঁ মোক মাৰ্শাল আৰ্টছ সুধিলে ভাল হ'ব আই ৱাজ নেশ্যনেল চেম্পিয়ন অলছ য়েছ কাৰাটে তো হিজ ব্লেক বেল্ট আই এম থাৰ্ড এণ্ড ব্লেক বেল্ট ইন কাৰাটে তাৰপিছত আমি বেলেগ ফৰ্ম অফ মাৰ্শাল আৰ্টছ কৰিছোঁ লাইক এনিৱেজ তো ফৰ কাৰাটে তো আই ভাবিছিলোঁ মোক কাৰাটে সুধিলে দেন ইট ইজ মাই স্ফিয়াৰ আই উইল স্পীক but they didn't ask me a single question. I don't know, but they didn't ask me a single question. Anyways, so that was a thing. They should have asked. Then I could have perhaps, that was my strong area. Hudai nahi. Mo kaam loi hodise, mo kot thaku heg loi hodise, IPS kyun hobo bisaru, hetu loi hodise, IAS hobo kyun na bisaru. Because I already civil service to asilu, to national choice should be IAS, why IPS? To apni agote DSP hua nahi. To sab kolo kyun DSP hobo para nahi. আমি চেষ্টা তো ডিএছপি হোৱাৰ কৰিছিলোঁ বাট মই চান্স পোৱা নাই দে ৱাজ ন ভেকেঞ্চিৰ কথা আছিলে কেটেগৰী জেনেৰেল কেটেগৰী ছিট নাছিলে তো এনিৱেজ আই লষ্ট ইট দেন তো সেই চব আছিলে বাট ইট ৱাজ এন ইণ্টাৰেষ্টিং ইণ্টাৰভিউ এণ্ড আই বিলিভ কি আই ফেল্ট গুড এবাউট দ্য ইণ্টাৰভিউ তো তাৰপিছত আমি নাজানো হ'ব নহ'ব বাট ফাইনেলি আই গট ছিলেক্টেড চ' দ্যাট ইজ হাউ ইট উইল বি তো আইল চে কি যোনে ইউ পি এছ চিৰ কাৰণে তৈয়াৰী কৰি আছে আই ছাজেষ্ট প্ৰথম সেইটো মনত বহাই লওক আপোনাৰ চিলেকশ্যন হৈ গৈছে আৰু একটা কথা মোৰ একটা ভাল বন্ধু আছে যে মোক বাৰ কৈ থাকে ছিটছ কম হৈছিলে তেতিয়া বহুত ছিট ছাপ'জ 500 ছিট আছিলে আপুনি কৈছে কি নাই সেই বছৰত 400 ছিট আহিব বা 300 ছিট হ'ব 200 ছিট হ'ব মই তাক কৈছোঁ আৰে ভাই এইটো গড়বড় হোৱা ছিট কম হৈ গয়া সেই ছিটটো কমালে এইটো কেনেকুৱা হ'ব তোৰ কিমান ছিট লাগে মোৰতো একটাই লাগে তোৰ কি প্ৰব্লেম আছে একটা আছে তো হা মানে ইফ ইট ইজ হ'ব দ্যাটছ হোৱাট গতিকে টিল দেৰ ইজ ওৱান ছিট ইউ আৰ ইন কম্পিটিশ্যন ইফ ইট ইজ 0 ছিট তেতিয়া কবি মোক কি কেতিয়া কি হ'ব ইয়াত 200 ছিট আছে ভাই তোৰ কি নোকচান আছে গো ফাইট ইট আউট বহুত সাপোর্টিভ দ্যাটস হোৱাট আই ৱাজ লাইক হাই ইয়েছ ইজ ৰাইট মোক তো একটাই ছিট লাগে আমাৰ কিয় লৰাই আছে কি ছিট কমাই দিলে আমি কম জনে তৈয়াৰী কৰি আছে সেই সব বেলেগ যিটো ভাৱনা চিন্তা হ'ব মানুহ ক'ব সেইটো পঢ়িব লাগে এইটো কৰা নাই সেইটো মোকো কৈছিলে ভাবিব নালাগে আপুনি নিজৰ আফতাৰত কাম কৰিব নিজৰ বস্তুটো চাই লৈ কেনেকুৱা কি কৰিব লাগে এইটো ক্লাৰিটি ৰাখি লৈ পঢ়াই কৰিব এণ্ড ইফ ইউ আৰ চিয়'ৰ আপুনি কৰি ল'ব আই এম 100% চিয়'ৰ আপুনি কৰি ল'ব স্যার চমু কেইটামান প্ৰশ্ন শেষ কৰিম স্যাৰ আপুনি গিটাৰ বজায় গান গায় খুব ধুনীয়া মই আজি গাবলৈ নকওঁ চ' কেনেকৈ আকৰ্ষণ হ'ল কেতিয়াৰ পৰা গাইছে সেইটো আছে অলপমান এটা প্ৰাইভেট কাহানী আছে এইটো তো লেট ইট বি তো ইট ৱাজ ৰাইট আফটাৰ স্কুল ডেট আমি কোনো মানুহৰ লগত বহুত ইনস্পায়াৰ্ড হৈ গিটাৰটো উঠালোঁ অলপ কি মই সৰুতে শিকালে ভাল আছিলে বাট দেউতা মায়ে এইটো চুজ কৰা নাই অলপ লেট ষ্টাৰ্ট কৰিছোঁ বাট ষ্টাৰ্ট কৰিছোঁ আৰু আমি আই এম টেলিং ইউ আই এম এ ভেৰি শ্বাই পাৰ্চন আমি তেতিয়াও আছিলোঁ মই স্কুল বন্ধু যদি ইণ্টাৰভিউটো চাই সেই ক'ব পাৰে কি ল'ৰাটো এতিয়া কিমান ধুনীয়াকৈ কথা কৈ আছে আগতে এনেকুৱা লুকাই আছিলে খালি কথাই নাপাতে কাওক সুধিলে নাযাওঁ হয় ন নিজে থাকোঁ এনেকুৱা আছিল আজিও আমি এনেকুৱা আছোঁ আই এম ভেৰি শ্বাই ভেৰি ইণ্ট্ৰভাৰ্ট তো সেইকাৰণে গিটাৰটো মোৰ সাথী হৈ গ'ল আমাৰ মিউজিকটো সাথী হৈ গ'ল তো আই কিপ অন টেলিং কি মোৰ কথা নহয় এইটো কোনো ডাঙৰ মানুহ কৈছে দেট আই মে আপিয়াৰ টু বি আলোন बट आई एम नॉट लोनली मैं अकेला हो पारूँ मैं अकेला हूँ बट अकेलापन नहीं है मेरे साथ तो दैट्स हाउ म्यूजिक एंड गिटार हैज़ बिकम अ फ्रेंड्स ऑफ माइंड एट द सेम टाइम माई बाइकिंग एंड ऑल येस बुलेट या तो आसे बुलेट राइट तो সেইটো এটা প্যাশন আছে क्योंकि আপনি যেতিয়া রাইডিং ইজ লাইক স্পিরিচুয়াল থিং ইটস এ মেডিটেশন আমি ভাবো যেতিয়া আপনি হাওয়া আপনার পুরো গই থাকে আপনি স্ট্রেট গই থাকে না যদি আপনি একটা গ্রুপতো যদি থাকে 100 মানুষ যদি বাইকত থাকিলে আপনি আপনার বাইকত অকেলা আছে এইটো হ'ল জীৱনৰ সাৰ আপোনাৰ লগত আপোনাৰ পুরো ইটস এ জার্নি পিপল উইল কাম কোনে মানুহ কেতিয়া আপনার ক্রস করব কেতিয়া লগত যাব কেতিয়া পিছত যাব আপনি নিজে গই আছে আপনি গ্যাং আউট আছে পুরা 100 জন মানুষ বাইকিং আছে স্টিল ইউ আর অ্যালোন আপনি আপনার গাড়িত অকেলা আছে है ना एग्जैक्टली दुटा चक्कर जी कहानी আছে कि बाइकिंग टीचेस यू टू रिमेन ग्राउंडेड द मोमेंट यू स्टॉप
আইদাৰ ইউ বিকাম গ্ৰাউণ্ডেড, জমিনত পাওঁ দিব, না দিলে পৰি যাব। তো মাটিত এইটো বাইক আমাক শিকায় জমিনৰ লগত কণ্টেক্ট থকা, সব দিন কণ্টেক্ট। গাড়ীত তো বহি আপুনি 4 চাকাত হাৱাত আছে, 2 চাকাত আপুনি মাটিত থাকে। তো সেইকাৰণে দিছ গিভছ, ইট ইজ এ ভেৰি স্পিৰিচুৱেল। যোনে চলায় বাইক সি জানিব। আৰু বাইকিং আই উইল নেভাৰ টেল যোনে চলায়, নেভাৰ অভাৰ স্পীড, নেভাৰ ইজ ডু ষ্টাণ্ট বাজি এইচব নকৰিব। একদম এলিগেণ্টলি ডেইলি, য়েছ আপোনাৰ নিজে এনজয় দ্য ৰাইড। এই যে হাৱাটো এনজয় কৰিব লাগে, এনজয় দিছ, য়েছ ডেফিনেটলি। হেলমেট এৰি দিয়াটো মানে গাড়ী যেনেকা চাবি লাগে এনেকৈ হেলমেট লাগে। আমি ভাবোঁ কি যিমান এতিয়া বাইকৰ কোম্পানী আছে তাক হ'ব লাগে, সেন্সৰ হ'ব লাগে কি হেলমেট নাথাকিলে গাড়ী ষ্টাৰ্টেই নহয়, সেইটো হ'ব লাগে। দিছ হাজ টু বি, যেনেকৈ আজিকালি কৰিছে না আপুনি ষ্টেণ্ড থাকে, চাইড ষ্টেণ্ড না উঠালে আপুনি বাইকটো ষ্টাৰ্ট নহয়, এনেকুৱা হ'ব লাগে একটা সেন্সৰ ওপৰত। যদি হেলমেট না সেন্সিং কৰিলে গাড়ী ষ্টাৰ্ট নহ'ব। দিছ হাজ টু বি বহুত কমি যাব। এক্সাক্টলি। ছাৰ ভৱিষ্যতলৈ কি কৰিম বুলি ভাবিছে আৰু কি প্লেনিং আছে অকণমান যদি ইয়ং জেনেৰেশ্যনৰ কাৰণে? ৰাইট, এতিয়াতো যেনেকৈ লাইফ গৈ আছে গ' এজ দ্য লাইফ গ'জ, সেইটোৱে আছে। কিন্তু জীৱন যিটো আছে সেইটো একটা ডাঙৰ কুৱেশ্যন হয় কি আমি কিয় জন্ম লৈছে, আমি কিয় ইয়াত আছোঁ, জীৱনত কিয় আছোঁ। মাজত সোধোঁ ছাৰ, আপুনি ক'ৰবাত বেছি ইম'চনেল নেকি? আই এম ভেৰি ইম'চনেল। আই এম ভেৰি ইম'চনেল। আই এম নট কেনেকৈ কৰিলে ছাৰ? নাই সেইটো দেখো, আমি কৈ থাকোঁ আমাৰ গিটাৰ দিলে গিটাৰো বজাওঁ আৰু গান দিলে গানো চলাওঁ, দুটাও কাম কৰোঁ। দেৰ হেজ টু বি বেলেঞ্চ। গানো গাব পাৰোঁ, গিটাৰো গুলিও কৰিব পাৰোঁ। তো দ্য পইণ্ট ইজ কি আমাৰ যি প্ৰফেশ্যন আছে, দ্যাটছ মাই প্ৰফেশ্যন। when I am then as a stoic, I'm like a stone man. আমি যেতিয়া কাম কৰিব লাগে আমি কাম কৰিব লাগে। I'm a professional person. তো এইটো লৈ আমি ইমোশ্যনছ জুৰিব নালাগে। আমাৰ ইমোশ্যনছ ইজ লাইক বিনিথ, কিয় ইমোশ্যনছ থাকিলে কি হয় কি ইউ ডোণ্ট বিকাম আ কিলাৰ। আপনি তেতিয়া না সেইটো নহ'ব কি আপুনি না একদম মানে কি ইউ ডোণ্ট গো আউট অফ দ্য ৱে টু ডু ছামথিং বিকজ ইউৰ ইমোশ্যনছ ওৱণ্ট এলাউ। আপুনি ইমোশ্যনেল থাকে, আপুনি কনচাইনচিয়াছ হ'ব, আপোনাৰ কনচাইন্স থাকিব, আপোনাৰ জমিৰ থাকিব। যিমান দিন জমিৰ থাকিব আপুনি বেয়া কাম নকৰিব, গলত কামত মনি নাযাব, আপোনাৰ এলাউ না, যেতিয়া জমিৰ এলাউ নকৰিব আপুনি সেই কামটো নকৰিব। সেইকাৰণে য়েছ আই এম ভেৰি ইমোশ্যনেল, ভেৰি ইমোশ্যনেল, বাট এট দ্য ছেইম টাইম ভেৰি প্ৰফেশ্যনেল অলছ'। তো এই দুটা যেতিয়া একটা ব্যালেন্স হয়ে চলিলে, য়েস ব্যালেন্স হলে আই থিঙ্ক দ্য রিজাল্ট ইজ বেস্ট ইন মাই ইন্টারেস্ট এন্ড দ্য ইন্টারেস্ট অফ দ্য পাব্লিক হু মাই সেলফ। ডেফিনেটলি বহুত ভাল লাগিল ছাৰ, বহুত বেছি ভাল লাগিল। মই ইমান এক্সপেক্ট কৰা নাছিলোঁ যিমানখিনি মোৰ বেছি ভাল লাগিল আপোনাৰ। লাষ্ট প্ৰশ্ন ছাৰ, পলিটিকেল প্ৰেছাৰ নাই, জিৰ' আছে, জিৰ'। আমাৰ কাৰণে পলিটিকেল প্ৰেছাৰ সেইকাৰণে জিৰ' আছে কি আই বিলিভ আই এম লাকি কি আমি এনেকুৱা একটা গভৰ্ণমেণ্টত কাম কৰি আছোঁ যে গভৰ্ণমেণ্ট বিলিভছ ইন এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি। আজি প্ৰেছাৰত বিলিভ নকৰোঁ। দাট কাৰণে আমি ক'ম কি আমি যিমান আছে উই আৰ অল লাকি টু ৱৰ্কিং ইন ছাচ এ চিটুৱেশ্যন। ছেকেণ্ড হ'ল কি আমি যদি প্ৰফেশ্যনেলি কাম কৰোঁ, আমাৰ যদি কোনো 3-5 নাই, তেতিয়া আমাক কি ধৰি লৈ মোক প্ৰেছাৰ দিব? আপুনি মোক হটাই দিব পাৰে, তালৈ ডাঙৰ কি কৰিব? আমি কি বেয়া কৰিছোঁ? আমি আমাৰ প্ৰফেশ্যনেল কাম কৰিম, লফুল কাম কৰিম। আমি যদি আপুনি কোনো কি হয় দেখো, বহুতবাৰ কি হয় না কি বহুত মানুহ ভাবে কি পলিটিচিয়ান মোক প্ৰেছাৰ দিয়ে। পলিটিচিয়ান যদি আমাক কোনো কথা কয়, সেই আমালৈ বেছি জানে, গ্ৰাউণ্ডত আছে, তাৰ লগত যিমান মানুহৰ কানেকশ্যন আমাৰ নাই। সেই যদি কোনো কথা কৈ আছে, মই যদি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হ'লে মই এইটো ভাবোঁ কি সেই মানুহ কোৱা নাই, সেইটো পাব্লিকৰ কথা কৈছে মোক। হয়তো তাৰ পিছত কোনো পাব্লিক ইণ্টাৰেষ্ট আছে, এইটো পাৰ্চনেল ইণ্টাৰেষ্ট নহয়, মানুহৰ কাৰণে কয় না, নিজৰ কাৰণেতো নকয়। আৰু সেইটো যদি আমি নাশুনো তেতিয়া আমি কিহৰ পাব্লিক ছাৰ্ভেণ্ট হ'লে? চ' আমি যেতিয়া এনেকুৱা একটা ৰিলেশ্যন, এনেকুৱা এপ্ৰ'চ ৰাখোঁ আমাৰ যিটো পাব্লিক ৰিপ্ৰেজেণ্টেটিভ কাৰণে, তেতিয়া আমাৰ কোনো পাব্লিক ৰিপ্ৰেজেণ্টেটিভৰ কথা মোক কেতিয়াও প্ৰেছাৰ নালাগে। দেন আই আণ্ডাৰষ্টেণ্ড ইজ এ পাৰ্ট অফ মাই জব। ডিপেণ্ড কৰে, উল্টা আছে কেইটা শুওঁ এইটো ডিপেণ্ড কৰে কেতিয়া উঠোঁ। বহুতবাৰ ৰাতিপুৱা 6টা শুব যাওঁ, তেতিয়া আই কেনট ৱেক আপ এট 6:30 না, দেন আই উইল হেভ টু ৱেক আপ এট 9:30। তো জেনেৰেলি আই ডোণ্ট গেট আ শ্লিপ মোৰ দেন 3 hours 4 hours মেক্সিমাম। বহুত বেছি হ'লে 3 to 4 hours। 5 ঘণ্টা বা বেছি শ্লিপ যিদিন হয় এইটো লাক্সাৰী হয়, বাট মই শুৱাটো ভাল নাপাওঁ। এক্সাৰচাইজ ডেইলি কৰোঁ। য়োগ ইজ পাৰ্ট অফ মাই হোল ৰুটিন। আই মষ্টলি ডু ইজ মাৰ্চেল আৰ্টছ। সেইটো লৈ আমি ফুলি ভেজিটেৰিয়ান, কণীও নাখাওঁ এই টাইপৰ। আমাৰ টোটালাৰ কোনো টাইপৰ মানে এনেই এডিকশ্যন নাই আমাৰ কোনো বস্তুৰ। তো চিগাৰেট, বিড়ি, শৰাব, হোৱাট এভাৰ, আই উইল নট চে এনিথিং ইজ গুড অৰ বেড। নাথিং, আই এম নট পাছিং অন এনি জাজমেণ্ট। যোনে কৰে তাৰ চইচ আছে। মই এইটো কৰিব পৰা নাই সৰুকাল দিয়া। চামাও মোৰ এনেকুৱা একটা শিক্ষা হৈছে হয়তো ঘৰত দিয়া, মোৰ এনেকুৱা পিয়াৰ গ্ৰুপ আছিলে, কেতিয়া শুনিলে মোৰ লগত পাপ নিচিনা মনত হয়। তো কেতিয়া মনো নাযায়। মানুহ কৈছে কি তুমি নন ভেজ খোৱাৰ ইচ্ছা নেই, একবাৰ একটু চুট্টা লিখে দেখো কেঁচা লাগতা এনে এইলো। আই কনচিডাৰ ইট এ চিন। আজিলৈকে খাই পোৱা নাই? কেতিয়াও নাই। ন ৱেজ এইটো মাছো খাই পোৱা নাই। কণীও খোৱা নাই। ইট ৱাজ ৰিয়েলি নাইচ। আই এম ৰিয়েলি থেংকফুল টু ইউ এণ্ড থেংক ইউ দেট আপুনি আহিলে অল দ্য ৱে। এণ্ড লাইক
গেভ মি আ টাইম এণ্ড অপৰচুনিটি টু এক্সপ্ৰেছ সেইটোৰ কাৰণে থেংকছ ইউ